সকলোকে জনাওঁ ঈশু চাহাই। বন্ধুসকল, আজিৰ বাক্যৰ বিষয় হৈছে যে সকলো মণ্ডলীবোৰত ঈশ্বৰে দিয়া আদেশ। আজি আমি এই বিষয়ে বাক্য চাম। কাৰণ আমাৰ যিমান মণ্ডলী আছে, সকলো মণ্ডলীবোৰত বহুতো নিয়ম আছে, বহুতো বিধি আছে, আৰু সেই নিয়ম বিধি লৈ বহুত মণ্ডলীয়ে বহুত মণ্ডলীক বিৰোধ কৰে যে সেইটো মণ্ডলীত এনেকুৱা নিয়ম আছে, সেইটো মণ্ডলীত এনেকুৱা বিধি আছে, এনেকৈ কৈ বহুতো বিৰোধ কৰে। কিন্তু ঈশ্বৰে এই বিষয়ত কি কৈছে যে বিৰোধ কৰিব লাগে নে কি কৰিব লাগে? আহক আজি এই বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰোঁ। বাক্যত কৈছে, এতেকে প্ৰভুত বন্দিয়াৰ যি মই তোমালোকক এই মিনতি কৰোঁ যে তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হ'লা তাৰ যোগ্য আচৰণ কৰা, আৰু শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা। শৰীৰ এক, আত্মাও এক, আৰু সেইদৰে তোমালোকৰ আমন্ত্ৰণৰ এক আশাৰে আমন্ত্ৰিত হ'লা। প্ৰভু এক, বিশ্বাস এক, বাপ্তিস্ম এক, আৰু সকলোৰে পিতৃ ঈশ্বৰো এক। তেওঁ সকলোৰে ওপৰত সকলোতে ব্যপ্ত আৰু সকলোৰে অন্তৰত আছে। কিন্তু খ্ৰীষ্টৰ দানৰ পৰিমাণৰ দৰে আমাৰ প্ৰতিজনকে অনুগ্ৰহ দিয়া হ'ল। এই হেতুকে ঈশ্বৰে কৈছে, তেওঁ ওপৰলৈ উঠি বন্দিয়াৰবিলাকক বন্দী কৰি নিলে আৰু মানুহবিলাকক নানা বৰ দিলে।